মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযান 2.0 অথবা CMAAA 2.0 যিসকলৰ বাবে আবেদন কৰিছিল বা যিসকলে এই আঁচনিৰ বাবে আবেদন কৰিছিল সেইসকলৰ বাবে কিন্তু খুবেই ভাল খবৰ, কিয়নো অহাকালি হ'ল 15 জানুৱাৰী আৰু 15 জানুৱাৰীৰ পিছৰ পৰা কিন্তু আপোনালোকৰ বেংক একাউণ্টত টকাসমূহ আৰম্ভ হ'ব। অৰ্থাৎ যিসকল নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযান আঁচনিৰ বাবে আবেদন কৰিছিল। তো এতিয়া বহু সংখ্যক মানুহে আবেদন কৰিছিল, ইয়াৰ মাজৰ পৰা কোনসকলে টকা লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব, ইয়াৰ লগতে আপোনালোকে টকাটো লাভ কৰিবলৈ কিন্তু আপোনালোকৰ কিছু কাম আগতীয়াকৈ কৰি ৰাখিব লাগিব। এইসমূহ বিষয়বস্তু লৈ আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম আৰু বিষয়বস্তুসমূহ আপোনালোকক ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম। যদি আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰিছিল তেনেক্ষেত্ৰত আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু ভিডিঅ'টো আপোনাৰ বাবে নিশ্চয়কৈ হেল্পফুল হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব, লগতে ভিডিঅ'টো ভাল পালে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। চাওক, আপোনালোকৰ বেংক একাউণ্টৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ বাবে যে আবেদন কৰিছিল সেই পৰ্টেলতো কিছুমান কাম আছে যিসমূহ আপুনি কৰিব লাগিব, ঠিক আছে। তো এতিয়া কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব সকলো বুজাই দিম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। ইয়াৰ আগতে মই আপোনালোকৰ বাবে আৰু এটা ইণ্টাৰেষ্টিং অফাৰ লৈ আছোঁ। যদি আপুনি বিচাৰে পাৰ্ট টাইম জব কৰি ঘৰত বহি কাম কৰি আপোনালোকে ডেইলি 500 পৰা 1000 টকা এটা ইনকাম কৰিব পাৰিব। তো প্ৰথমতে মই মোৰ ইনকাম প্ৰুফটো দেখুৱাই আছোঁ। ফাৰ্ষ্ট টাইম ফ্ৰেণ্ডসকল, ইয়াতে মই আপোনালোকক মোৰ ইনকামটো দেখুৱাই আছোঁ। ইয়াতে চাওক, মোৰ ৱালেট বেলেঞ্চত এতিয়াও 9,800 টকা আপোনালোকে দেখুৱাইছে, 9,800 টকা জমা হৈ আছে। মই ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰিলোঁ আৰু ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰিলে দেখিবলৈ পাইছে মই 9 জানুৱাৰীত কিমান টকা 14,850 টকা আৰু উইথড্ৰ কৰিছোঁ, আপোনালোকে দেখিবলৈ পাইছে। আৰু মই অলৰেডি কিমান টকা মোৰ বেংক একাউণ্টত উইথড্ৰ লৈছোঁ সেয়াও দেখুৱাইছোঁ। মই ইয়াতে ক্লিক কৰিলোঁ। ইয়াতে চাওক 31 ডিচেম্বৰ তাৰিখে ডিয়াৰ কাষ্টমাৰ উই হেভ ক্ৰেডিট ইউৰ একাউণ্ট নাম্বাৰ ইমান ইমান। ইয়াতে চাওক 17,340 টকা মোৰ বেংক একাউণ্টত সোমাইছে, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে 31 ডিচেম্বৰ তাৰিখে মোৰ 17,340 টকা সোমাইছে। প্লাছ মই কি কৰিছোঁ 9 জানুৱাৰীৰ দিনাখন 14,850 টকা উইথড্ৰ লগাইছোঁ, যিটো পেণ্ডিঙত হৈ আছে, আহি যাব। আৰু মোৰ ৱালেট বেলেঞ্চত ইয়াতে চাওক 9,800 টকা এতিয়াও জমা হৈ আছে। তো মই আপোনালোকক টোটেল ইনকামটো দেখুৱাই দিলোঁ। এতিয়া ইয়াৰ জৰিয়তে কিন্তু আপোনালোকে 100% ফ্ৰীত ইনকাম কৰিব পাৰিব। তো ইয়াতে কোনো ধৰণৰ আপোনালোকে ইনভেষ্ট কৰিব নালাগে, এইটো কোনো ধৰণৰ গেমিং এপছ নহয়, এইটো 100% ফ্ৰী এটা ৱেবছাইট এপছ। এই এপছটো সাধাৰণতে আপোনালোকে ইনষ্টাগ্ৰাম বা ফেচবুক যেনেকৈ ব্যৱহাৰ কৰে ঠিক তেনেকুৱা ধৰণৰ এপছ। ইয়াতে কোনো ধৰণৰ ইনভেষ্ট কৰিব নালাগে বা কোনো ধৰণৰ আপোনালোকৰ টেনশ্যন কৰিবলগীয়া নাই। 100% ফ্ৰেছ, 100% জেনুইন ইনকাম ইয়াৰ পৰা আপোনালোকে কৰিব পাৰিব আৰু 100% ফ্ৰীত ইনকাম কৰিব পাৰিব। তো কেনেকৈ কৰিব পাৰিব তাৰে ভিডিঅ' মই অলৰেডি বনাই ৰাখিছোঁ, তাৰে লিংক মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাৰ পৰা ভিডিঅ'টো চাই কিন্তু অতি সহজতে ইনকাম কৰা আৰম্ভ কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে নিশ্চয় দেখা পালে যে আপোনালোকক মই মোৰ ইনকাম প্ৰুফ, উইথড্ৰ প্ৰুফ সকলোৱে দেখুৱাই দিছোঁ। চ' আপুনি যদি বিচাৰে আপুনিও ইয়াৰ পৰা ইনকাম কৰিব, ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত এই ভিডিঅ'টোৰ অৰ্থাৎ কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি কেনেকৈ ইনকাম কৰিব পাৰিব তাৰে লিংক দিয়া আছে, আপোনালোকে তাৰ পৰা ভিডিঅ' চাই ইনকাম কৰা আৰম্ভ কৰিব পাৰে। যেনে মূল ভিডিঅ'লৈ এতিয়া আগবাঢ়িছোঁ। তো প্ৰথমতে মই আপোনালোকক দেখুৱাই আছোঁ যে আপোনালোকে কোনসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযানৰ টকা পোৱাৰ চান্স বেছি। প্ৰথমতে মই আপোনালোকক চৰকাৰৰ পৰা যিখন জাননী জাৰি কৰিছে সেইটো দেখুৱাই আছোঁ। ৰাজ্যবাসীৰ বাবে সুখবৰ, ৰাজ্যৰ যুৱক যুৱতীসকলক স্বাৱলম্বী কৰিবলৈ দৃঢ়বদ্ধ অসম চৰকাৰ। তাৰপিছত ইয়াতে উল্লেখ কৰা হৈছে 15 জানুৱাৰীৰ পাছত 75,000 যুৱক যুৱতীয়ে লাভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ ধৰণা কি। অ'কে, তো ইয়াতে উল্লেখ কৰা হৈছে যে 15 জানুৱাৰীৰ পিছত অৰ্থাৎ অহাকালিৰ পিছৰ পৰা আপোনালোকৰ বেংক একাউণ্টত টকাসমূহ লাভ কৰা আৰম্ভ কৰিব। ইয়াতে চাওক 15 জানুৱাৰীৰ পাছৰ পৰা 75,000 অৰ্থাৎ 1 লাখ আছিল, তাৰে 25,000 অলৰেডি ওৱানত দি দিলে আৰু এতিয়া 75,000 আছে। এই 75,000ত কি কৰা হ'ব 15 তাৰিখৰ পৰা অৰ্থাৎ 15 জানুৱাৰীৰ পাছৰ পৰা এই টকাসমূহ দিয়া হ'ব, এই বিষয়ে উল্লেখ কৰা হৈছে, ঠিক আছে। তো এতিয়া কথা হ'ল যে আপুনি এই টকাটো পাবনে নাই সেয়া আপুনি কেনেকৈ চেক কৰিব পাৰিব। লগতে আপুনি যদি এই টকাসমূহ পাব বিচাৰে তাৰ বাবে আপোনালোকে দুটাকৈ কাম কৰিব লাগিব। তো কি কি কাম কৰিব লাগিব সেয়াও মই এই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। তো ফাৰ্ষ্ট অফ অল মই আপোনালোকক দেখুৱাই আছোঁ যে আপোনালোকে টকা পোৱাৰ চান্স কিমান আছে সেয়া আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযান 2.0ৰ বাবে আপুনি যদি আবেদন কৰিছিল, এতিয়া আপুনি এই টকাটো লাভ কৰিবলৈ নাই তাৰে কিমান % গেৰাণ্টি আছে বা আপোনালোকে কেনেকৈ বুজিব পাৰিব যে আপোনাৰ বাবে যোগ্য হয় নে নহয় সেয়া আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। প্ৰথমতে আপোনালোকে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অভিযান অসম অভিযান 2.0 যিটো অফিচিয়েল ৱেবছাইট ইয়াতে আহিব লাগিব। তো এতিয়া
এই ৱেবছাইটলৈ অহাৰ বাবে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনৰ লিংক আছে আপোনালোকে এই লিংকত ক্লিক কৰিলে কিন্তু আহিব পাৰিব যে নহওক এতিয়া এই ৱেবছাইটত অহাৰ পিছত আপোনালোকে এইটো সাইডত দেখিব আছে সাইন আপ এণ্ড লগইন আপোনালোকে কি কৰিব লগইন অপশ্যনত ক্লিক কৰিব আৰু আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ড দি অথবা যদি পাছৱৰ্ড পাহৰি গৈছে তেনেহ'লে OTP-ত ক্লিক কৰি OTP দি আপোনালোকে কি কৰিব ইয়াতে লগইন কৰিব তো মই লগইন কৰি দেখুৱাই আছোঁ মই জাষ্ট ইয়াতে লগইন অপশ্যনত ক্লিক কৰি দিলোঁ লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ লগইন হৈ যাব এনেকৈ এতিয়া চাওক আপোনালোকে প্ৰথমতে আপোনাৰ নামটো দেখিবলৈ পাব এনেকৈ আপোনালোকে যেতিয়া সাবমিট কৰিছিল ডেটটো শো কৰিব স্ক্ৰল ডাউন কৰি আহিব স্ক্ৰল ডাউন কৰি আহি আপোনালোকে চাওক তলত যেটো অপশ্যন আছে এপ্লিকেশ্যন ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অভিযান 2.0 ইয়াতে চাওক ইউ হেভ সাকসেসফুল সাবমিট ইউৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অভিযান 2.0 ইয়াতে তলত যেটো আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে দেখিবলৈ পাইছে ৰেফাৰেন্স নাম্বাৰ আপোনালোকে এপ্লিকেশ্যন ৰেফাৰেন্স নাম্বাৰ দেখিবলৈ আছে ইয়াৰ ওপৰত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন ডিটেইলছটো ল'ব আপোনালোকে জাষ্ট স্ক্ৰল ডাউন কৰি আহিব একদম হেকত আহিব একদম হেকত অহাৰ পিছত আপোনালোকে দেখিবলৈ পাব স্ক্ৰল ডাউন হৈ আহি ইয়াতে আপোনালোকে চাওক সিভিল স্কোৰ অফ দা এপ্লিকেণ্ট আপোনালোকে দেখিবলৈ পাইছে এনেকৈ কিন্তু আপোনালোকৰ সিভিল স্কোৰটো শো কৰিব ওকে তো এই যে সিভিল স্কোৰটো শো কৰিব ইয়াৰ পৰাই আপুনি নিশ্চিত হ'ব পাৰিব যে আপুনি টকা লাভ কৰিব নাই যাৰ যিমান সিভিল স্কোৰ ভাল হ'ব তেও হিমান টকা পোৱাৰ যোগ্য হ'ব এতিয়া কথা হ'ল যে আপুনি যাৰ সিভিল স্কোৰে নহয় ইয়াৰ পিছতো যে তেনেকৈ আপোনালোকে ইণ্টাৰভিউ হৈছিল ইণ্টাৰভিউতো কিছু কথা আছে যিসমূহ আপোনালোকে যদি ভাল কৰিছিল তেনেক্ষেত্ৰত আপোনালোকে নিশ্চয় লাভ কৰিব আৰু যদি কৰা তেনেক্ষেত্ৰত আপুনি লাভ নকৰিব পাৰে ঠিক আছে সিভিল স্কোৰৰ লগতে আপোনাৰ ইণ্টাৰভিউটো সঠিক হ'ব লাগিব এয়া আপোনালোকে সকলোৱে নিশ্চয় জানে যে আপোনালোকে টকাটো 15 জানুৱাৰীত পাব মই প্ৰথমতে কৈছোঁ যে আপোনালোকে টকাটো 15 জানুৱাৰীত লাভ কৰিব যদি আপুনি যোগ্য হয় তেনেক্ষেত্ৰত টকা লাভ কৰিব আৰু যদি যোগ্য নহয় তেনেক্ষেত্ৰত আপুনি টকা লাভ নকৰে ওকে তো আশা কৰিছোঁ নিশ্চয় আপডেটটো জানিব ভাল পালে আপোনালোকে সিভিল স্কোৰ চেক কৰিলে বা আপুনি টকা পোৱাৰ চান্স কিমান হেও নিশ্চয় আপোনালোকে চেক কৰি ইয়াৰ পিছতে কিন্তু কিছুমান কাম আপোনালোকৰ বাবে ৰৈ গৈছে সেইসমূহ আপোনালোকে কৰিব লাগিব ফাৰ্স্ট অফ অল আপুনি আপোনাৰ বেংক একাউণ্টটো একদম ফ্ৰেছ কৰি ৰাখিব লাগিব অৰ্থাৎ আপুনি বেংক একাউণ্টটো ফ্ৰেছ কৰিব লাগিব অৰ্থাৎ আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযানৰ বাবে যে আবেদন কৰিছিল সেই সময়ত যেটো বেংক একাউণ্ট দিছিল সেই বেংক একাউণ্টত আপোনালোকে কিছুমান কাম কৰিব লাগিব নাম্বাৰ 1 যদি আপোনালোকৰ বেংক একাউণ্ট ফ্ৰিজ হৈ আছে বা কোনো ধৰণৰ হোল্ড হৈ আছে আপোনালোকে ফাৰ্স্ট টাইম আপোনালোকৰ এই বেংক একাউণ্টটো হোল্ড বা যেটো ফ্ৰিজ হৈ আছে হেয়া ক্লিয়াৰ কৰক আৰু আপোনালোকে 16 জানুৱাৰীৰ ভিতৰত কিন্তু এই কামটো কৰিব লাগিব অথবা আপোনালোকে টকা নাপাবও পাৰে তাৰ পিছত আপোনালোকে দ্বিতীয় কামটো কি কৰিব আপোনালোকৰ বেংক একাউণ্ট হতে সেই কামটো হল যেটো বেংক একাউণ্ট আপোনালোকে আত্মনিৰ্ভৰশীল অভিযান আঁচনিত সাবমিট কৰিছিল সেই বেংক একাউণ্টতে আপুনি আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰি ৰাখক অৰ্থাৎ আপোনালোকে ডিবিডি বা NCPI যেটো লিংক বুলি কয় সেই লিংকটো আপোনালোকে কৰি ৰাখক অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰি ৰাখক দ্বিতীয়তে আপোনাৰ যদি কোনো ধৰণৰ কিস্তি আছে সেই কিস্তিসমূহ ক্লিয়াৰ কৰিব লাগিব হেতু মই আগবঢ়া নাই যদি অলৰেডি কিস্তি আছিল তেনেক্ষেত্ৰত আপোনালোকে এনেও নাপায় মানে ধৰক কিস্তি আছিল কিস্তিসমূহ ফেল কৰিছে তেনেক্ষেত্ৰত আপুনি এনেও এই আঁচনিৰ টকা লাভ নকৰে হেতু নকয়ে যেনক এতিয়া মেইনলি আপোনালোকে দুটা কাম কৰক ফাৰ্স্ট অফ অল আপোনালোকৰ বেংক একাউণ্ট ফ্ৰিজ বা হোল্ড আছে যদি হেয়া ঠিক কৰক দ্বিতীয়টো হল আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰক ঠিক আছে তো এই কামসমূহ আপোনালোকে আগতীয়াকৈ কৰি ৰাখক অথবা অন্যথা আপোনালোকে টকা নাপাব পাৰে বুলি এখন নোটিছ ওলাইছে আপোনালোকৰ বাবে মই নোটিছটো লিংক ভিডিঅ'ৰ ডেসক্ৰিপচনত দি থম আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব ওকে সো আগাও চাবে নিশ্চয় আত্মনিৰ্ভৰ অভিযানৰ আপডেট জানিব পাৰিলে আপডেটটো জানিব পাৰে ভাল ভাল নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি কোনো ধৰণৰ কনফিউজন আছে নিশ্চয় কমেন্টত জনাবলৈ পাহৰি